ভ্ৰান্তি মিঠি গীত গায় নেকি একদম নাগাম একেবাৰে নাগাম ইমান বেছি বেয়া গাওঁ গতিকে একেবাৰে অলপমান দুটা কলি যদি গাই দিয়া ভাল লাগিব এইটো নোৱাৰিম কৰিবলৈ মানে বহুত বেছি বেয়া গাওঁ মই খালি শব্দকেইটাও মোৰ মনত নাথাকে খালি মোৰ এইটো মনত আছে তুমি যদি কোৱা বেলিতি আনি দিম তুমি যদি কোৱা সাগৰো সাঁতুৰিম এনেকৈ আৰু অকণমান ইণ্টাৰভিউবোৰ চাইছে থাকে এটা সময় যেতিয়া ব্যস্ত নাছিলোঁ এই তেতিয়া মানে মই অকণ হাতৰ কামবোৰ কৰি কৰি ভাল পাওঁ ব্যস্ত মানে সময় পালে মানে হাতত মই খোৱা চব খাই ভাল পাওঁ গতিকে অনুষ্ঠানটো যেতিয়া আৰম্ভ হৈছিলে তাৰ আগতে যি ভাল পোৱা খাদ্য খোৱা হৈ গৈছে তেখেতে মোক দি দিছে আগতে খোৱা হৈ গৈছে গতিকে যদি দৰ্শকসকলক কৈ দিয়া ভাল লাগিব ম'ম' তেখেতে মই গম নাপাওঁ যে তেখেতে মোৰ বাবে অৰ্ডাৰ কৰিছিলে মই চিৰিয়াছলি মই গম পোৱা নাছিলোঁ যে মানে মোৰ বাবে অৰ্ডাৰ কৰিছা ম'ম' দিছে মোক অ'কে তাৰপিছত আনিবলৈ মোৰ আগত থৈ দিছে 1 প্লেট ম'ম' তাকো ইমান সোপা দিছে তাৰপিছত পূৰা ষ্টাডি কৰিছে গতিকে ম'ম' খাই ভাল পাওঁ আৰু মই একদম মানে ভতুৱা খাৰ টেঙা এইবোৰ খাই বেছি ভাল পাওঁ বইল ফুড তেনেকুৱা ধৰণৰ খাদ্য মোৰ প্ৰিয় Just a game, come and play. Aziza, meet me on the floor tonight. নমস্কাৰ মই দিব্যজ্যোতি আজি মোৰ লগত উপস্থিত আছে অসমৰ বোলছবি জগতৰ মহময় অভিনেত্ৰী ভ্ৰান্তি মেধি মই পোনপ্ৰথমে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ এয়া মোৰ লগত আছে অসমৰ বোলছবি জগতৰ খ্যাতনামা অভিনেত্ৰী ভ্ৰান্তি মেধি নমস্কাৰ আপোনালৈ স্বাগতম জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্ম আৰু শিক্ষা জন্ম আৰু শিক্ষা মোৰ জন্ম মই নামনি অসমৰ ছোৱালী সৰ্থেবাৰী গমুৰাত মোৰ জন্ম হৈছিল তাৰপিছত ডাঙৰ দীঘল বাৰু গুৱাহাটীতে হোৱা কিন্তু স্কুলীয়া যিখিনি সময় আছিল আগতে ইমানখিনি বেছি আজিকালিৰ দৰে নহয় গতিকে আধা দিন যদি মই মানে চতুৰ্থ শ্ৰেণী মই অসমীয়া মিডিয়ামৰ পৰা অহা আধা দিন যদি মই গুৱাহাটী স্কুলত গৈছিলোঁ তাৰ আধা দিন মই গাঁৱৰ স্কুলতো গৈ পাইছোঁ গতিকে তেনেকৈ মোৰ শিক্ষা আৰু মই দক্ষিণ গুৱাহাটী LP স্কুল ME স্কুল তাৰপিছত মই পাণবজাৰ গাৰ্লছ আকৌ HS মই বিবৰুৱাৰ পৰা কৰা তাৰপিছত গ্ৰেজুৱেশ্যন হেণ্ডিকৰ পৰা কৰিলোঁ তেনেকৈ আৰু কটনতো এটা ষ্টৰি আছে এইটো কেতিয়াবা বাৰু পিছত ক'ম আৰু কটনত মই এমাহৰ মানে তাৰে ছাত্ৰী আছিলোঁ কটনত গতিকে তেনেকুৱা তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ কৰিলোঁ তেনেকৈ শিক্ষা জীৱনটো তাতে সামৰিলোঁ আৰু অভিনয় জগতলৈ কেনেদৰে আহিলা অভিনয় সৰুৰ পৰা হয়তো ৰাপ আছিলে আৰু মানে কেনেকৈ আহিলোঁ কি আহিলোঁ সেইটো গম নাপাওঁ কিন্তু সৰুতে আগতে স্কুলবিলাকত যেনেকৈ সমবেত সংগীত হয় তেনেকুৱা ধৰণৰ প্ৰথম মোৰ মনত আছে যে মাহঁতে এযোৰ কাপোৰ এযোৰ দিছিলে মোক মুগাৰ কাপোৰ আৰু মোৰ দেউতা তেনে সৰু চাকৰি এটা কৰিছিলে সাধাৰণ চাকৰি এটা আমি তেতিয়া মোৰ সৰু ভণ্টি জন্মই হোৱা নাছিলে আৰু মোৰ তলৰ ভণ্টি আৰু মই আৰু তেতিয়া দেউতাৰ ওচৰত ইমান দৰমহাও বেছি নাপায় গতিকে সেই তেতিয়া মোৰ সমবেত সংগীতত মুগাৰ কাপোৰ লগা হ'ল মাৰ কাপোৰ নাছিলে মুগাৰ কাপোৰ কাৰণ ইমান পইচা নাছিল তাৰপিছত এযোৰ মায়ে কেনেবাকৈ কিবাকৈ গোটাই মেলি মুগাৰ কাপোৰ এযোৰ দিছিল মায়ে খালি মোক কৈছিল আৰু যে এইযোৰৰ মানে মূল্যটো ৰাখিবি আৰু কিবাকৈ দিব পাৰিছোঁ মানে তাৰপিছত সেই প্ৰথম তেনেকৈ আৰম্ভণি তাৰপিছত লাহে লাহে মই মইনা পাৰিজাত আমাৰ কাহিলীপাৰা এটা গ্ৰুপ আছিলে তাত বিহু নাচিছিলোঁ তাৰপিছত স্কুলত কেতিয়াবা নাটক কৰোঁ তেনেকৈ আৰু মানে অকণমান গেপ দি সময়ৰ মাজে মাজে ধৰা কেতিয়াবা যদি আৰম্ভণিও হৈছিলে কেতিয়াবা আকৌ কিছুমান ক্ষেত্ৰৰ বাবে ষ্টপ কৰি ৰাখিবলগীয়া হৈছিল কাৰণ মোৰ ফেমিলিটো তেনেকুৱা মানে বেকগ্ৰাউণ্ডত কোনো নাছিল আৰু মাহঁতৰ এইটো অভিজ্ঞতা তেনে কম আছিল গতিকে দেউতাহঁতে ইমান বেছি ছাপৰ্টো কৰা নাছিল মায়ে তাৰ মাজে মাজে কেতিয়াবা মানে অকণমান মোক আগবঢ়াই দিছিলে যেনেকৈ কাপোৰযোৰৰ কথা কৈছিলে আজিলৈকে নাজানো যে মায়ে সেই কাপোৰযোৰ কেনেকৈ দিছিল তাৰপিছত মোৰ যেতিয়া স্কুলত পঢ়ি আছিলোঁ মোৰ মনত আছে মই এবাৰ মেট্ৰিক দিব লাগে মেট্ৰিক নহয় মেট্ৰিকৰ আগে ঠিক আৰু এক্সাম এটা হৈছিল তেতিয়া মানে মোৰ বিহু নাচিছিলোঁ কলাক্ষেত্ৰত
তাৰপিছত পিছদিনাখন এক্সাম আছিল মায়ে সুধিলে আৰু যে এক্সাম দিবি নে তই সেই কৰিবি মানে বিহু নাচিবি মই ক'লো মা দুটাই কৰিম মায়ে কৈছে ইমান মন যদি আছে যদি তই ইমানমান পাৰ্চেণ্টেজ আন তেতিয়াহ'লে তই সদায় মানে এনেকুৱা নাচ গান কৰি থাকিবি যদি নোৱাৰ কিন্তু তেতিয়াহ'লে সেইটো টাটা বাই বাই ইমান ভয় খালোঁ বাকীবোৰ নাজানো কিন্তু সেই নেক্সট দিনাখন মোৰ সংস্কৃত আছিল সেইদিনাখন এক্সাম মোৰ যথেষ্ট বেছি ভাল হ'ল আৰু মায়ে যিটো পাৰ্চেণ্টেজ কৈছিল মায়ে কৈছিল 90ৰ ওপৰত মই মানে 98 পাইছিলোঁ মোৰ এতিয়াও মনত আছে গতিকে সেই তাৰপিছত মায়ে মানা নকৰিলে যিমান পাৰে মায়ে সদায় মোক আগবঢ়াই দিয়ে তেনেকৈ লাহে লাহে আৰম্ভণি কৰা আৰু প্ৰথম মই অভিনয় মানে ফাৰ্ষ্ট মই ডাবিং দিছিলোঁ গানৰ আমাৰ যিটো ডাবিং চলে আৰু তেনেকৈ ফটোশ্বুট কৰিছিলোঁ বিহুৰ তাৰপিছত সেই তোমাৰ মোৰ লগৰ এজনী আছিলে আমাৰ ৰুণজুনাৰ বৰ্ণালী বুলি বৰ্ণালী খুব মানে হাইট থকা ছোৱালী এজনী ৰুণজনীয়ে তাৰপিছত বৰ্ণালীক লৈ গৈছিলে অনুপম হাজৰিকা ফটোগ্ৰাফাৰ এতিয়া তেখেতে বেলেগ বাৰু লাইনত তেতিয়া মানে অনুপম দা খুব ন'ন মানে এজন ফটোগ্ৰাফাৰ তেখেতৰ তাত লৈ গৈছিলে বৰ্ণালীক লগত ময়ো গৈছিলোঁ তাৰপিছত অনুপম দাই ক'লে যে তোমালোকৰ ফটো দিবা বৰ্ণালীক কৈছিলে মোক ক'লে যে তুমিও দিবাচোন তাৰপিছত সেই ষ্টুডিঅ'ত ফটো উঠি পেলাই দিছিলোঁ দি পেলাই অনুপম দাই ক'লে যে তুমি যিহেতু নাচা তোমাৰ বিহুৰ শ্বুট এটা কৰিম আৰু বুলি ক'লে মোৰ মাহঁতৰ ইমান বেছি সেই আছিলে যে বাহিৰত কৰিব নিদিয়ে অনুপম দা মোৰ ঘৰত আহি পেলাই সেই ফটোশ্বুটটো কৰিছিল তাৰপিছত কেছেট কাভাৰত ওলাল তেতিয়া তেনেকৈ মানে লাহে লাহে আৰম্ভণি আৰু প্ৰথম দৰ্শকে বা অসমীয়া মানুহে তোমাক ভ্ৰান্তি মেধি হিচাপে কোনখন বোলছবিত দেখা পাইছিল বা কোনটো অডিঅ' এলবামত তোমাক দেখা পাইছিলে মোৰ প্ৰথম মই কৈছিলোঁ যে মই প্ৰথমে ডাবিং দিছিলোঁ তাৰপিছত ফটোশ্বুট এনেকুৱা ধৰণৰ মানে এলবাম নহয় ঠিক তোমাৰ মডেলিং মানে ষ্টেজ মডেলিং নহয় যিটো আমাৰ কেলেণ্ডাৰ গাৰ্ল কেতিয়াবা কেলেণ্ডাৰৰ বাবে অনুপ বৰুৱাই তেখেতৰ কেলেণ্ডাৰৰ বাবে এবাৰ মোক হেৰি কৰিলে তাৰপিছত লাহে লাহে মই ভিডিঅ' এলবামত মানে কাম কৰা হ'লোঁ এতিয়া ৰংপুৰৰ নাচনী সকলোৱে জানে প্ৰথম খুব ফেমাছ আছিলে তেতিয়া গানবোৰ খুব হিট ৰংপুৰৰ মই যেতিয়া আহিছিলোঁ ৰংপুৰৰ নাচনী তেতিয়া সেইবাৰ মানে যিটো আমাৰ মানে প্ৰথমতে গানৰ আছিলেতো তাৰপিছত ড্ৰামা কৰিব আৰু সেইবাৰ প্ৰথম এতিয়া প্ৰবালদাৰ প্ৰায়বোৰ ডাবিংবোৰ দিবলৈ যাওঁতে প্ৰবালদাই মোক ক'লে যে তুমি কৰিবা নেকি কিন্তু থাৰ্ড অপশ্যন আছিলোঁ মই তাৰপিছত মই কৈছোঁ প্ৰবালদা কৰিম কিন্তু মই ইমান নাজানো তেনেকৈ ক'লোঁ ফাৰ্ষ্ট অপশ্যন আছিলে আমাৰ শ্যামন্তিকা শৰ্মা শ্যামন আছিলে তাৰপিছৰ আঙুৰলতা বা আছিলে আঙুৰ বা তাৰ থাৰ্ড অপশ্যন যদি তেওঁলোকে নোৱাৰে কিবা কাৰণ সেইখিনি সময়ত শ্বুটিংবোৰ একেলেঠাৰিয়ে হয় ডেট দিব নোৱাৰিলে মানে তাৰপিছত কিবা কাৰণ তেওঁলোকে নোৱাৰিলে বাবে মোক মানে ক'লে মই কৰিবলৈ গ'লোঁ আৰু সেইটো চাগে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট কাৰণ তাৰ আগলৈকে মই বস্তুটো ইমান চিৰিয়াছলি লোৱা নাছিলোঁ তেনেকৈ কৰিলোঁ তাৰপিছত অকণমান চিনাকি হ'ল তাৰপিছত মই জানমণি জোনবাই কৰিলোঁ তাৰপিছত জান বুলি এখন কৰিছিলোঁ তেনেকৈ সেই জানমণি আৰু জোনবাই যিহেতু বহুত বেছি ফেমাছ আছিলে তাতে আৰু সেই বছৰ মই গোটেইকেইখনতে অলপ অলপকৈ ওলালোঁ ৰাংঢালিতো ওলাইছিলোঁ আৰু মোৰ সেই কুমকুম কেৰেক্টাৰ এটাত মানুহে মানে বহুত বেছি ল'লে জোনবাইত গেষ্ট এপিয়াৰেঞ্চ আছিলে কিন্তু ল'লে যিহেতু মই গেষ্ট এপিয়াৰেঞ্চ মানে জানমণি আৰু জোনবাইৰ শ্বুটিং একেলগে হৈ আছিল সোণাপুৰত যেতিয়া জানমণি কৰি আছিলোঁ ৰাজেশ দাই মোক কৈছিলে যে সেই কৰিবা নেকি তুমি এনেকৈ জোনবাই এটা গেষ্ট এপিয়াৰেঞ্চ আছে কৰি দিবা মই হ'ব কৰি দিম বুলি ক'লোঁ তাৰপিছত একেলগে ওলাল কাৰণে হয়তো তাৰ পিছৰ পৰা অসমবাসীয়ে অকণমান চিনি পোৱা হ'ল কিন্তু তাৰ আগত মই প্ৰথম যেতিয়া ভিডিঅ' এলবাম কৰি আছিলোঁ মোৰ প্ৰথম এটা এলবাম খুব বেছি মানুহে ভাল পায় কিন্তু মই বুলি নাজানে বহুতে নাজানে এতিয়াও যে সেইগৰাকী মই নেকি এনেকৈ সোধে সেইটো হৈছে দীক্ষিতাৰ গান এটা কৰিছিলোঁ চেম্পিয়ন বুলি কেছেট এখন তুমি যদি কোৱা সেই তেনেকৈ ধৰণে আৰম্ভণি আৰু কৰি আছোঁ এতিয়ালৈকে শেহতীয়াভাৱে তোমাৰ অভিনীত এখন বোলছবি ওলাইছিল লংকাকাণ্ড হয় লংকাকাণ্ডত অভিনয় কৰি কেনেকুৱা লাগিল লংকাকাণ্ডত কৰা এটা অভিজ্ঞতা বেলেগ ধৰণৰ আছিল প্ৰথম কথা হৈছে যে তাত বহু কেইগৰাকী মানে একদম বাঘা মানে মানুহবোৰ আছিলে আৰু মোৰ মৃদুলাৰ অপজিটত মই আছিলোঁ তাৰপিছত আৰু গোটেইখিনি মানে প্ৰায় লংকাকাণ্ডত অসমীয়া এনেকুৱা এখন চলচ্চিত্ৰ য'ত
বহু কেইজন অভিনেতা অভিনেত্ৰীৰ সমাহাৰ হৈছিল আজিলৈকে চাগে অসমত তেনেকুৱা নাই আৰু ৰজনী বৰ্মা আমাৰ পৰিচালকে এটা ডাঙৰ ৰিক্স এটা লৈছিলে তাৰপিছত তাত অভিনয় কৰাৰ পৰা বহুতৰ পৰা বহুত কিবা কিবি শিকিব পাৰিলোঁ প্ৰথম কথা আৰু ভালো লাগে যেতিয়া ছবি এখন কৰোঁ তাত কো আৰ্টিষ্টখিনি যেতিয়া তেখেতসকলৰ পৰা কিবা এটা শিকিব পাৰোঁ মোৰ নিজৰ অভিজ্ঞতাত মানে এটা সেই জ্ঞান মানে সাঙুৰ খাই গৈ থাকে আৰু গতিকে তেনেকুৱা ধৰণৰ ভ্ৰান্তি মেধি বৰ্তমানলৈকে ধাৰাবাহিকতে হওক বা ভ্ৰাম্যমান জগততে হওক বৰ্তমানলৈকে ক'ত কাম কৰিলে মইতো ক'লোঁ সেইখিনিতো আৰম্ভণি হ'ল তাৰপিছত মই প্ৰথম মোৰ ছবি আছিলে বসুন্ধৰা সেইখনে এৱাৰ্ডো পাইছিলে বৰষা বা আছিলে লিডত তাৰপিছত মই উৰিয়া ছবি এখনো কৰিছিলোঁ চুপকিয়া আচুচি এইটো বহুত আগৰ কথা তাৰপিছত আকৌ ভ্ৰাম্যমানত তাৰ মাজতে অকণমান কেমেৰা আইনৰ পৰা আঁতৰি গ'লোঁ তাৰপিছত ভ্ৰাম্যমানতো মই বহুত বছৰ থাকিলোঁ তাৰপিছত ধাৰাবাহিকসমূহ যেতিয়া প্ৰথম মানে ৰং চেনেলটো হৈছিলে তেতিয়া কেইবাখনো কৰিছিলোঁ তাৰপিছত লাহে লাহে এতিয়াও তেনেকৈ মানে হেৰি কৰি আছোঁ আৰু কামবোৰ কৰি আছোঁ অভিনয়ৰ ক্ষেত্ৰত মানে কোনো কথা নাই যে এটা ধৰা চিৰিয়েলেই হওক চিনেমা হওক তেনেকুৱা বুলি কথা নাই আৰু অভিনয় যিটো ক্ষেত্ৰ হয় যিটো মাধ্যমেই হওক কৰি যাওঁ ভাল পাওঁ কাৰণে আপোনাৰ জীৱনত কিবা এনেকুৱা ঘটনা আছে নেকি যিটো সদায় মানে ভাল ঘটনা মানে যিটো সদায় চিৰস্মৰণীয় হৈ থাকিব আৰু এনেকুৱা কিবা বেয়া আছে নেকি যিটো মানে সদায় মনত পৰি থাকে নাই আছে ভালো আছে বেয়াও আছে আৰু এটা বুলি নহয় এতিয়া মানে ক'বলৈ গ'লে বহুতো আমি যেতিয়া অভিনয় কৰোঁ বা শ্বুটিঙৰ বাবে বিভিন্ন ঠাইত যাবলগীয়া হয় আমি বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় প্ৰথম কথা হৈছে যে মই ভাল এটা বস্তু মোৰ জীৱনত মই বৰ মানে বেলেগৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ মানে প্ৰথমতে এতিয়া নহয় বাৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বেয়া কথা নহয় কিন্তু আমি আত্মনিৰ্ভৰ হোৱাটো মানে বেছি ইম্পৰ্টেণ্ট হয় মই ভাবোঁ বেছি প্ৰয়োজনীয় দেন মা নাথাকিলে মই বেছিদিন থাকিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা মই যেতিয়া কৈছোঁ যে উৰিয়া ছবিখন যেতিয়া কৰিছিলোঁ তো উৰিয়া ছবিখনৰ কাৰণে আমি কেইজনমান আমি অসমৰ পৰা গৈছিলোঁ প্ৰজ্ঞা পাৰমিতা তাৰপিছত বীণা বাৰুৱাতী সকলোৱে চিনিয়ে পায় আমাৰ ডাইৰেক্টৰ দিগন্ত মজুমদাৰ আছিল তাৰপিছত আমাৰ এজন স্পটৰ আছিলে তেখেতেও গৈছিলে বাকী টিমখিনি গোটেইখিনি মানে তেওঁলোক উৰিয়া মানে উৰিষ্যাৰ আছিল আৰু কেইজনমান মুম্বাইৰ আছিল সেই মানে আমাৰ শ্বুটিং মানালীত হৈছিলে প্ৰায় এমাহমান আছিলোঁ মই মাক এৰি ইমান দিন থকাৰ অভিজ্ঞতা একেবাৰে নাছিল এসপ্তাহমান গ'ল তাৰপিছত মই সদায় কান্দোঁ আৰু তাত মানে মই ইমান বেছি দুখ পাইছিলোঁ যে কেতিয়াবা হয় যে ক'বলৈ মানে আজি ধৰা তোমাৰ জৰিয়তে কৰিবলগীয়া হৈছে মানে ক'লোঁ আৰু সেইটো মোৰ ইনচিডেণ্ট মানে কেতিয়াবা লগত থাকিও কেতিয়াবা লগত কিছুমান মানুহ নাথাকে তো সেইখিনি সময়ত মই মাক ইমান বেছি মিছ কৰিলোঁ তাত আছিল যদিও মানে ধৰা মাকৰ মৰমটো এটা বেলেগ ধৰণৰ সদায় কান্দি থাকোঁ মানে আৰু সন্ধিয়া হোৱাৰ লগে লগে বেছিকৈ মনত পৰে তেনেকুৱা তেতিয়া সৰুও আছিলোঁ বহুত তাৰপিছত আমাৰ সোণেল বুলি এজনী ছোৱালী আহিছিলে লণ্ডনৰ পৰা আহিছিলে সেইখন মানে ছবিত অভিনয় কৰিবলৈ তেতিয়া সোণেল বা মানে ডাঙৰ হয় দেই তেতিয়া মানে ডাঙৰ মানে আমাতকৈ ডাঙৰ আছিলে আৰু তাইক দেখিছোঁ তাই ইমান ইণ্ডিপেণ্ডেণ্ট ইমান বেছিও বয়সীয়াল ছোৱালী নহয় তাইৰ চাগে তেতিয়া এজ কিমান হ'ব 30 মান হৈছিলে সোণল বাই মানে মোক সেই যে মাকে যেনেকৈ মৰম কৰে আৰু মই কৈছোঁ ন মোৰ একদম সাধাৰণ এটা পৰিয়ালৰ পৰা আহিছিলোঁ মই তাত যাবলৈ হ'লেও মোৰ মোবাইল নাই বা এগালমান পইচাও নাই যে মই মন গৈছে এইটো খাব পাৰিছোঁ এটা হিচাপত মানে পইচা দি পঠিয়াইছে ঘৰৰ পৰা তাৰপিছত সেইটোতে মই চলিবলগীয়া হয় খাবলৈ মন গ'লেও নোৱাৰোঁ এনেকুৱা ধৰণৰ এই সোণাল বা মানে মোক এইটো খোৱা কাপোৰ কিনি দিয়া মালে মনত পৰিলে মানে সেইখিনি কৰে আৰু ফোন নাছিলে তাইৰ ওচৰত ফোন এটা আছিলে তেতিয়া আৰু তাই তেতিয়া বাহিৰৰ ছোৱালী মানে সেইটো কল কৰাৰ লগে লগে তাই কিমানখিনি হেৰি হ'ব তাৰপিছতো তাই মানে কথা ক'বলৈ হেৰি কৰিব দিয়ে আৰু তাই আছিলে ফৰেনাৰ না হিন্দী ভালকৈ ক'ব পাৰে তেনেকুৱা ধৰণৰ অসমীয়া নাজানে তেনেকৈ সেই ভাষা নজনাকৈ ইজনে সিজনে ভাষা নজনাকৈ যিমানখিনি মই পালোঁ মানে
মানে সেই বস্তুটো মোৰ সদায় মনত থাকিব আৰু ইমানখিনি কথা মোক শিকালে তাই তাৰপিছৰ পৰা বহুত বস্তু মানে নিজে কৰিবলৈ শিকিলোঁ এতিয়া মই নাজানো তেওঁ ক'ত আছে নাছে কিন্তু বিচাৰোঁ যে সদায় ভালে থাকক মোক বহুতখিনি বস্তু শিকাই থৈ গ'ল আৰু যিহেতু ৰাসৰ এটা সময় চলি আছে গতিকে এবাৰ ৰাসৰ প্ৰগ্ৰেম কোন কোন ঠাইত লোৱা হৈছে ৰাসৰ বা ক'ত ক'ত কৰিলা এতিয়ালৈকে মই এতিয়া যিখিনি অভিনয় কৰি আছোঁ যিহেতু আজিকালি মানে মধ্যম অসমত আৰু আমাৰ উজনি অসমত প্ৰায় মানে আমাৰ মানুহৰ ৰাস হয় গতিকে তাতে অভিনয় কৰিবলগীয়া হৈছে আৰু সেই উপলক্ষে বিভিন্ন ঠাইত লখিমপুৰত কৰিছোঁ এইফালে গোলাঘাট বোকাখাট নগাঁৱতো আছে মোৰ আৰু নাৰায়ণপুৰতো আছে দুখনমান তেজপুৰত আছে তাৰপিছত সেইফালে যোৰহাট আছে তেনেকৈ আৰু কিছুমান হৈ গ'ল কিছুমান এতিয়াও কেইখনমান বাকী আছে আৰু বাৰু কি কি চৰিত্ৰত অভিনয় কৰিছা ৰাসৰ ৰাসৰ মই এতিয়ালৈকে ৰাধা এইবাৰ অকণমান ৰাধা বেছিকৈ কৰিছোঁ ৰাধা তাৰপিছত দৈৱকী যশোদাও কৰিলোঁ তেনেকৈ আৰু আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো ক'ব নোৱাৰি মানে আটাইতকৈ কোনটো চৰিত্ৰত অভিনয় কৰি বেছি ভাল লাগে প্ৰথম কথা যে চবৰে এটা সুকীয়া এটা মাদকতা আছে দৈৱকীৰ যিটো চৰিত্ৰ দৈৱকীৰ চৰিত্ৰত ট্ৰেজেডিটো বহুত বেছি আৰু তাত অভিনয় কৰিবলৈ ভাল কিছুমান ক্ষেত্ৰত ইম'চনেল মই অকণমান ইম'চনেল বেছি কাৰণে ইম'চনেল চিনবোৰ কৰিও বেছি ভাল পাওঁ তেনেকুৱা ধৰণৰ দৈৱকী সেই বস্তুটো দৈৱকীৰ মাদকতাটো তেনেকুৱা ধৰণে খুব বেছি ইম'চনেল আৰু এতিয়ালৈকে য'ত য'ত কৰিছোঁ সকলোৱে ইমান ভাল পায় আৰু কৰি থাকোঁতে অট'মেটিক কিছুমান মানে মই নিজেই মানে ইমান আৱেগিক হৈ পৰোঁ অডিয়েঞ্চৰ ফালৰ পৰা মানে কয় আৰু যে আপুনি ইমান এনেকুৱা কৰিছে ভাল লাগে তেনেকৈ বাকী ৰাধা যিহেতু মানে ৰাসলীলা কৃষ্ণ সংস্কৃতি ৰাসলীলাৰ মহাৰাসৰ যিটো এটা পৰিৱেশ হয় এইটো এটা বেলেগ ধৰণৰ পৰিৱেশ আৰু এইবাৰ অকণমান বেলেগ মই বালিপাৰাত কৰিছোঁ আমি 4গৰাকী ৰাধা 4জন কৃষ্ণ ৰাধা এনেকৈ মানে কৰিছোঁ একেলগে সেইটো নতুন এটা অভিজ্ঞতা মোৰ ভাল লাগিলে আৰু যশোদা আৰু কৃষ্ণৰ মানে লালন পালনৰ সেইটো আকৌ নিজকে অকণমান মাতৃ লাগে গতিকে সেই দধি মথনৰ কিছুমান কাৰবাৰ কৃষ্ণৰ প্ৰতি থকা তেওঁৰ যিখিনি মানে ত্যাগ মৰম মুঠতে সকলো চৰিত্ৰ এটা সুকীয়া মাদকতা আছে আৰু সকলোৱে ভ্ৰান্তি মেধিক অভিনয় জগতখনত দেখা পাই থাকে সঘনাই দেখি থাকে ভ্ৰান্তি মেধিক গীত গায় নেগায় একদম নাগাম একেবাৰে নাগাম বৰ্তমানলৈকে অভিনয় কৰা যিসমূহ গীত আছে তুমি অভিনয় কৰা গীতসমূহৰ ভিতৰত প্ৰিয় গীতটো কোনটো এনে মানুহে ভাল পোৱা বুলি কৈছো মোৰ প্ৰিয় গীত জনপ্ৰিয় হোৱা মানে তোমাৰ যিটো মানে ভাল লগা এটা মই কৈছো যে দীক্ষিতাৰ যিটো তুমি যদি কোৱা গানটো বহুত বেছি এতিয়াও বহুত বেছি পপুলাৰ হয় সেইটো এটা গতিকে সেইটো সময়ত সেই গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল ভ্ৰান্তি মেধিয়ে যেটো ভাল পায় গতিকে গীতটো যেতিয়া অভিনয় কৰিছে গায়ো হয়তো ভাল পাব গাই ভাল নাপাব গুণগুণাই থকা হয় কিন্তু গুণগুণাই থকা হয় গানটো নামটো কৈ দিয়াৰ লগে লগে গুণগুণাবলৈ মন যায় গানটো ভাল লাগে গতিকে অকণমান যদি গুণগুণাই দিয়া ভাল লাগিব দৰ্শকসকলৰ কাৰণে মই ইমান বেছি বেয়া গাওঁ গতিকে একেবাৰে অলপমান দুটা কলি যদি গাই দিয়া ভাল লাগিব এইটো নোৱাৰিম কৰিবলৈ মানে বহুত বেছি বেয়া গাওঁ মই খালি শব্দকেইটাও মোৰ মনত নাথাকে খালি মোৰ এইটো মনত আছে তুমি যদি কোৱা বেলিতি আনি দিম তুমি যদি কোৱা সাগৰো সাঁতুৰিম এনেকৈ আৰু অকণমান বিভিন্ন অনুষ্ঠানবিলাক চাইছোঁ কিন্তু ভ্ৰান্তি মেধিয়ে গীত গোৱা প্ৰথম আৰু বৰ্তমানলৈকে মই দেখা নাই কিন্তু আজি প্ৰথম গুণগুণাইছে ভ্ৰান্তি মেধিয়ে গীত গুণগুণাইছে গতিকে আৰু বহু কথা পাতিম গতিকে হবি কি হবি বুলি ক'বলৈ মানে আগতে আছিলে অলপমান বেলেগ এতিয়া বেলেগ মানুহৰ হবি চেঞ্জ হয় বুলি মই মানে নকয় চাগে কিন্তু মোৰ ক্ষেত্ৰত হবিবিলাক অকণমান বেলেগে হৈ থাকে বেলেগ হৈ নাথাকে এটা সময় যেতিয়া ব্যস্ত নাছিলোঁ এই তেতিয়া মানে মই অকণমান হাতৰ কামবোৰ কৰি ভাল পাওঁ ব্যস্ত মানে সময় পালে মানে হাতৰ কাম কিছুমান কৰি ভাল পাওঁ খুব বেছি মায়ে কাপোৰ বোৱা শিকাইছিলে গতিকে সেইটো কৰি ভাল পাইছিলোঁ চিলাই এনেকুৱা ধৰণৰ কলেজত থাকোঁতেও মই নিজৰ কাপোৰ নিজে চিলাই পেলাই মানে গৈছিলোঁ গতিকে সেইখিনি এটা বেলেগ আছিলে কিন্তু কৰি মই ভাল পাইছিলোঁ তাৰপিছত এতিয়াও ভাল পাওঁ কিন্তু এতিয়া হয়তো অকণমান সময় মানে কমকৈ পাওঁ গতিকে সেই সময়কণ নাপাওঁ ভাল পোৱা কাম কৰিবলৈ আৰু ঘূৰি ফুৰি ভাল পাওঁ কেতিয়াবা মানে নিজান পৰিৱেশত অকলে থাকি বহুত বেছি ভাল পাওঁ আৰু এটা কথা সুধিম
যেটো মই জানো বা বিহাইণ্ড দ্য লেন্সত যিখিনি আছে সেইখিনি গম পায় গতিকে অনুষ্ঠানৰ মাজতে সুধিছোঁ দৰ্শকসকলে যেটো গম নাপায় আমি গম পাওঁ গতিকে ভ্ৰান্তি মেধিয়ে কি খাই ভাল পায় মই খোৱা চব খাই ভাল পাওঁ গতিকে অনুষ্ঠানটো যেতিয়া আৰম্ভ হৈছিলে তাৰ আগতে যি ভাল পোৱা খাদ্য সেয়া খোৱা হৈ গৈছে তেখেতে মোক দি দিছে আগতে খোৱা হৈ গৈছে গতিকে যদি দৰ্শকসকলক কৈ দিয়া ভাল লাগিব ম'ম' তেখেতে মই গম নাপাওঁ যে তেখেতে মোৰ বাবে অৰ্ডাৰ কৰিছিলে মই চিৰিয়াছলি মই গম পোৱা নাছিলোঁ যে মানে মোৰ বাবে অৰ্ডাৰ কৰিছা ম'ম' দিছে মোৰ চবে অ'কে তাৰপিছত আনিবলৈ মোৰ আগত থৈ দিছে 1 প্লেট ম'ম' তাকো ইমান সোপা দিছে তাৰপিছত পূৰা ষ্টাডি কৰিছে গতিকে ম'ম' খাই ভাল পাওঁ আৰু মই একদম মানে ভতুৱা খাৰ টেঙা এইবোৰ খাই বেছি ভাল পাওঁ বইল ফুড তেনেকুৱা ধৰণৰ খাদ্য মোৰ প্ৰিয় গতিকে তোমাৰ যিহেতু অভিনয় জগতখনত যেতিয়া খোজ পেলাইছিলা প্ৰথম বৰ্তমান যিটো স্থানত ভ্ৰান্তি মেধি আহি উপস্থিত হৈছে বা যিটো স্থানত আছে গতিকে সেই স্থানখিনি পোৱাত পিতৃ মাতৃয়ে হওক বা শিক্ষাগুৰুৱে হওক কাৰ অনুপ্ৰেৰণাৰে তুমি ইমানখিনি আগবাঢ়িলা বা কাক কৃতজ্ঞতা জ্ঞাপন কৰিবা প্ৰথম কথা যে অভিনয় যেতিয়া আৰম্ভ কৰিছিলোঁ তাৰ পৰা এতিয়ালৈকে যিটো যাত্ৰা এই যাত্ৰাটোত মই কওঁ যে মোৰ খুব ধুনীয়া এটা যাত্ৰা মোক বহুতখিনি শিকাই গৈছে এতিয়াও শিকিয়ে আছোঁ জীৱনৰ অভিজ্ঞতা দেই অভিনয়টো অভিনয়েই সেইটো শিক্ষাটো কেতিয়াও শেষ নহয় আৰু জীৱনৰো শিক্ষা আমাৰ শেষ নহয় প্ৰত্যেকটো আমি মানে খোজত আমি সদায় কিবা নহয় কিবা এটা শিকিবলৈ পাওঁ মই কৈছিলোঁ যে প্ৰথম কথা যে মোৰ যে এই যে ভ্ৰান্তি মেধি বুলি অসমবাসীয়ে অকণমান চিনাকি আছে ইয়াৰ কিন্তু ৰাইজৰে আশীৰ্বাদ ৰাইজে মৰম নকৰিলে আমিতো একেই সকলো মানুহে একে কিন্তু এটা অকণমান অলপ সুকীয়াকৈ এটা নামটো লৈ পেলাই যেতিয়া কয় সেইখিনি অকল ৰাইজৰ মৰম ৰাইজৰ ভাল পোৱা আৰু চেষ্টা কৰিম যে ৰাইজৰ বাবে যাতে কাম কৰি যাব পাৰোঁ আৰু এই ক্ষেত্ৰত মই কিন্তু মোৰ মা দেউতা মোৰ ফেমিলিটো বহুত বেছি ছাপৰ্টিভ এতিয়াও আমাৰ মানে দেখিবলৈ এনেকুৱা লাগে কিন্তু আমাৰ তাৰ বাহিৰৰ বহুত কাম থাকে আমি শ্বুটিঙৰ বাবে ৰেডি হ'বৰ কাৰণে মই কাপোৰ ৰেডি কৰিবলগীয়া হয় কাৰণ বাহিৰত কি হৈছে কষ্টিউমৰ ডিজাইনাৰ থাকে কষ্টিউম কৰায় তেওঁলোকৰ কোনো টেনশ্যন নাথাকে কিন্তু অসমৰ ইণ্ডাষ্ট্ৰিটো এতিয়ালৈকে ইমান বেছি বহল হোৱা নাই আমি প্ৰত্যেকটো বস্তু সৰু সৰু বস্তু আমি নিজে কেৰি কৰিব লগা হয় গতিকে সেই ক্ষেত্ৰত মানে ইমান বেছি হেডেক হয় মোৰ মা ভণ্টিহঁতে এতিয়াও মানে মোৰ পেকিং কৰি দিব এতিয়াও ৰাতি কাইলৈ শ্বুটিং আছে কিবা কাপোৰ এটা লাগিল ডাঙৰ হৈছে সৰু হৈছে মায়ে চিলাই দিব গতিকে সেই ছাপৰ্টটো নাথাকিলেও হয়তো মই কৰিব নোৱাৰোঁ আৰু বাকীটো সকলো দৰ্শক আৰু আহিবলগীয়া নতুন কিবা প্ৰজেক্ট লৈছা নেকি হয় অহা 15 ডিচেম্বৰত বেছি দিন নাই আৰু 15 ডিচেম্বৰত মোৰ এখন নতুন বাংলা ভাষাৰ ছবি ৰিলিজ হ'বলৈ গৈ আছে সমগ্ৰ অসমতে আৰু হয়তো অসমৰ বাহিৰতো হ'ব সেইখন ছবিখনৰ নাম হৈছে আইডি আমাৰ পৰিচয় বঙালী ভাষাত প্ৰথম ছবি মোৰ এইখন আৰু লিড কেৰেক্টাৰটো কৰি আছোঁ আৰু টোটেলি এটা মানে মোৰ গতানুগতিক চৰিত্ৰতকৈ অকণমান বেলেগ হয় গতিকে খুব মানে সেইখন কৰাৰ পৰা মই বহুতখিনি বস্তু শিকিছোঁ আৰু আইডিক লৈ পেলাই বহুত আশাবাদী আচলতে দৰ্শকসকলৰ প্ৰতি এটি অনুৰোধ ভ্ৰান্তি মেধিয়ে অভিনয় কৰা এখন বাংলা ভাষাৰ চলচ্চিত্ৰ গতিকে সকলোৱে আঁকোৱালি ল'ব 15 ডিচেম্বৰত আহি আছে সকলোৱে আঁকোৱালি ল'ব বুলি আশা থাকিল আৰু হিন্দী ছবি এখনো কৰিছোঁ সেইখন আহিব ফেব্ৰুৱাৰী মানত হয়তো তেওঁলোকে এতিয়া ফেষ্টিভেলৰ কাৰণে পঠিয়াইছে বহুতটা এৱাৰ্ডো পাইছে গতিকে তেনেকৈ আৰু চলি আছে গতিকে এইকেইদিনত কিবা প্ৰগ্ৰেম ৰাসবোৰে চলি আছে এতিয়া নাৰায়ণপুৰতে আছে দুখন তাৰপিছত যোৰহাটত আছে নগাঁৱত আছে আৰু ৰাসবোৰ শেষ হ'বলৈ হৈছে প্ৰায় গতিকে আৰু বেছিকেইখন ৰাস নাই আৰু শ্বুটিংবোৰ চলি আছে মোৰ দুখন চিৰিয়েল মানে 3খনে চলি আছে এখন স্পন্দনত চলি আছে এখন ৰঙত এখন ৰেঙনিত সেই চিৰিয়েলসমূহৰ শ্বুটিং চলি আছে গতিকে ব্যস্ততাপূৰ্ণ জীৱন গতিকে ইমানখিনি সময় কথা পাতিলোঁ গতিকে হাঁহি ফূৰ্তি কৰিলোঁ ধেমালি কৰিলোঁ গতিকে ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান যি পৰ্যায়ত ভ্ৰান্তি মেধি আছে মানে যিটো পৰ্যায়ত আছে তাতকৈ অধিক উন্নত হওক ৰাইজৰ অধিক মৰম দিয়ক তাৰে প্ৰতি কামনা কৰিছোঁ গতিকে কিবা ক'বা শেষত
শেষত মাজুলী লাইফ আজি মাজুলী লাইফৰ জৰিয়তে মই সমূহ অসমবাসী মই আকৌ এবাৰ মানে সেৱা জনাইছোঁ লগতে মাজুলী লাইফ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ জৰিয়তে মোৰ মনৰ দুই এটা কথা ৰাইজক ক'ব পাৰিছোঁ আৰু কিছু কথা নিজৰ হয়তো বহুত ঠাইত কোৱা নাছিলোঁ আজি এইটো ভিডিঅ'ৰ মানে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব আৰু এইখিনি সুবিধাখন দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলা গতিকে আমাৰ পলম নকৰি আজি অনুষ্ঠান আমি ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ দৰ্শকসকল এয়া আছিল অসমৰ বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধি গতিকে ভ্ৰান্তি মেধিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেখেতৰ বিষয়ে কিছু জনা নজনা কথা আমি পাতিলোঁ গতিকে দৰ্শকসকলেও নিশ্চয় চাই ভাল পালে গতিকে পুনৰ এগৰাকী নতুন অতিথিৰ সৈতে আমি আহিম সকলোৱে মৰম জনাব শ্ৰদ্ধা জনাব আৰু এনেকৈ যাতে অনুষ্ঠান আমাৰ চলি থাকে গতিকে আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ